joto ko insen khon edi raskuria pre Christmas marang din ape 5 bachor leka nonde bachor pre Christmas nyutum te joto hor isei koa pre Christmas program ayojan kate iju kanape noa do aboa isei hor lagi okol hor ko lagi do bang joto boro urao sandal raba garo joto ko lagi mitte moj som kana Yesua nyutum te bon nonde jeroakan kate Isra kata anjom darea ar anjom kate abo talare ekota benau tahin darea mente Ona yete inya asa tahekana je ape bocor noa leka program doho kate isei ko talare ekota unity banao lagi kurmutu tetahin pemende ar abodo Isra Bible ria kata anjom kate isei pethiore arhu mol tadam daya leka mende marang din to gota dharti re edi moj te bachor manaw kan mitte parab kana chekate unka leka jotto disom re jotto jadi ran hor ko America re ho Japan re ho Asia re ho Europe re ho jotto jagar is jotto hor isei hor to bang kana jotto hor to marang din manawakan kana mitte onka leka parab kana jotto lagi aboa Hindu boyha misra ko lagi ho Muslim boyha misra ko lagi ho jotto batho brahmo jotto boyha misra ko lagi mitte moj parab utsav leka mana gaya noa marang din chekate aima leka karan mana gaya pahil karan do noa kana je Yesu noa dharti re hiju langan suluk nere priya kata चेचित कथा जेतिया प्रभु येशुए पृथ्वी ताहिले जन्म लैছিলে হে আমাৰ পৰা হান্দিৰ কথাটো আমি শুনি আইছো বাইবেলৰ পৰা যেতিয়া দূত সকলে আহি যীশু খ্ৰীষ্টৰ জন্মৰ শুভবাৰ্তা শুনাইছিল তেতিয়াৰ পৰা আমি শুনি আছো হান্দিৰ কথাটো যীশুৱে পৃথিৱীত আহা নাই যে ভাইৰ মাজত খাজিয়া যেন হয় বা দেশ সকলৰ মাজত খাজিয়া হয় এই বুলি যীশুৱে আহা নাই তেনেকুৱা শিক্ষাটো দিবলৈ আহা নাই ইয়াৰ আগবাণী দিয়া হৈছিল এই স্বৰ্গৰ দূতসকলে আহি দ্বিতীয়তে যীশু খ্ৰীষ্টে জন্মৰ পৰা যেতিয়া জন্ম লৈছিল মিতে ৰংগে হৰ লেখা যীশু प्रभु যীশু जन्म लेना যীশু जो जन्म लेना मिटे रंगे हर लेका এই আমাক শিকাবৰ কাৰণে যীশুৱে পৃথিৱীত আহিছিল ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হৈ পৃথিৱীত আহিছিল যে পিতৃ ঈশ্বৰ বাবা ঈশ্বৰ সমাৰে থাকান বাবা ঈশ্বৰ সকলো মানুহক মৰম কৰে কিন্তু ইয়াৰ মাজত দুখীয়া দুৰ্বল গৰীব মানুহক বেছিকৈ মৰম কৰে বুলি শিকাবৰ কাৰণে পৃথিৱীত আহিছে আৰু আমি জানো যেতিয়া যীশু খ্ৰীষ্ট জন্ম লৈছিল এটা মহলত ৰাজাৰ মহলত জন্ম লোৱা নাই কিন্তু এই দুখীয়াৰ মাজত দুখীয়াৰ নিচিনা এটা গোহালিতে জন্ম লৈছিল এই ঈশ্বৰৰ জন্মৰ জৰিয়তে আমাক একটা শিক্ষা দিছে যে ঈশ্বৰৰ হৃদয়ত সদায় দুখীয়া গৰীব মানুহৰ কাৰণে বিশেষ এটা মৰম আছে আৰু সদায় থাকিব বুলি বিশেষকৈ আমাৰ কাৰণে এই শিক্ষা দিছে যে আমিও আমাৰ মাজত যে দুখীয়া গৰীবসকল আছে যি আনপঢ় বেমাৰ দুৰ্বল এইবোৰৰ কাৰণে আমাৰো খ্ৰীষ্টিয়ান হৈ আমাৰ এটা বিশেষ অনুকম্পা
মৰম স্নেহ থাকিব লাগে বুলি শিকাবৰ কাৰণে যীশুৱে এই খ্ৰীষ্টমাছ দিনত আমাক শিকাইছে। আৰু ঈশ্বৰে আমাক শিকাইছে যীশু খ্ৰীষ্টৰ জন্মৰ জৰিয়তে যতকো দুলাৰ হয়ো জেৰুৰামেন্দে যত হৰ কো তালাৰে দুলাৰ তাহিন জেৰুৰামেন্দে। আমি আমাৰ জাতি লৈ নহয় বা আমাৰ দেশৰ হেৰিটো লৈ নহয়, আমি কি ভাষা কম এইটো বুলি নহয়, কিন্তু যেতিয়া ঈশ্বৰে পৃথিৱীত আহিছিল সকলোক এই সমান মৰম কৰিলে, নিজৰ সেৱা ক্ষমতা শক্তিটো সকলোৰ কাৰণে এক সমানে দি গৈছিল। এই যীশুৰ জন্ম আমাক শিকাইছে। আৰু খ্ৰীষ্টমাছ তেনেকুৱা দিন যে আমাৰ মাজত জাতি লৈ, ভাষা লৈ, দেশৰ নামটো লৈ বা অন্য কাৰণ লৈতো আমাৰ মাজত ভাৱ ভেদ থাকিব নালাগে। কিয়নো ঈশ্বৰে যেতিয়াই পৃথিৱীত আহিছে খ্ৰীষ্টমাছৰ দিন এই আমাক শিকাইছে। কোনে যীশু খ্ৰীষ্টক চাব গৈছিল গোহালিত? কোনে গৈছিল? সাধাৰণ গাডেৰীয়াসকলে আৰু ৰজাসকলে আৰু স্বৰ্গৰ পৰা নামি আহিলে দূতসকলে। সকলো ধৰণৰ মানুহে খ্ৰীষ্টমাছত যীশু খ্ৰীষ্ট জন্ম লোৱা ঠাইত আহে। আৰু আজিও যীশু খ্ৰীষ্টে আমাৰ মাজত যদি থাকে, য'ত খ্ৰীষ্টিয়ান ধৰ্ম থাকে, সকলো জাতিক আমি সেৱা কৰোঁ, সকলোক স্নেহ কৰোঁ আৰু কাৰো বিৰোধী আমি একো নকৰোঁ। এনেকুৱা শিকা এই বড়দিন আমাক মনত পেলাই দিছে। তেনেকুৱা ডাঙৰ সুন্দৰ দিন হয় বড়দিন। সেইকাৰণে এই পৃথিৱীৰ সকলোৱে বড়দিন মানি আছে, মানি থাকিব। যিকোনোৱেও বন্ধ কৰিবলৈ চেষ্টা কৰিলেও নহয়, সকলোৱে বড়দিন মানি থাকিব। ধৰ্ম জাতি ভেদ নাৰাখাকৈ সকলোৱে যীশু খ্ৰীষ্টক মানিব। আৰু বহুতখিনি কাৰণ আছে। আৰু এটা কাৰণ মই ক'ম, কিয় আমাৰ কাৰণে এই বড়দিন খুব ধুনীয়া এটা উৎসৱ। আমাৰ কাথলিক খ্ৰীষ্টিয়ানসকলৰ কাৰণে অকল নহয়, কিন্তু সকলোৰে কাৰণে কিয় ডাঙৰ উৎসৱ? কিয়নো এই যীশু বাইবেলত লিখা আছে যে যীশু খ্ৰীষ্টৰ জন্মৰ জৰিয়তে এই পৃথিৱীত মুক্তি অনা হৈছে বুলি। সকলো মানুহে মুক্তি সকলো দিনৰ কাৰণে চালভেশ্যন মুক্তি গ্ৰহণ কৰিব পাৰিছে। আৰু আজিও একে কথা, যিহঁতে যীশু খ্ৰীষ্টৰ বচনটো শুনে, যীশু খ্ৰীষ্টৰ শিক্ষাটো মনত ৰাখে, যীশু খ্ৰীষ্টৰ শিক্ষা মতে চলে, আমিও আজিও এই মুহূৰ্তত চব দিন আমিও মুক্তি পাই থাকিম, মুক্তি গ্ৰহণ কৰি থাকিম আৰু আনকো আমি মুক্তিৰ ৰাস্তাত পথত আমি আনিব পাৰোঁ। তেনেকুৱা যীশু খ্ৰীষ্টৰ জন্মৰ শুভ বাতৰি খ্ৰীষ্টমাছৰ সন্দেশ এইটোহে। মোৰ মৰমৰ ভাই ভনীসকল, বৈহা মিশ্ৰাকো, গগ বাবাকো, যতকো লাগি আর মিদম marang din ria rizki ria barak মই ৰাখোঁ আৰু প্ৰাৰ্থনা কৰোঁ যে আমাৰ এই চিৰাং জিলাৰ হৈ আপোনালোকে এই প্ৰগ্ৰামটো পাতিছে। আমি সকলোৱে খ্ৰীষ্টমাছটো আহিয়ে আছে। এই খ্ৰীষ্টমাছৰ উপলক্ষে আমি নিজে আমাৰ ঘৰত, আমাৰ পোনপ্ৰথমে আমাৰ অন্তৰত, আমাৰ ঘৰত, আমাৰ গাঁৱত, আমাৰ জাতি ট্ৰাইবৰ মাজত, আমাৰ এই বিটিআৰ অঞ্চলত, আমাৰ অসমত সকলোৱে আমি সেইবোৰ শান্তি আমি পাম, শান্তি ৰাখিবলৈ আমি চেষ্টা কৰোঁ। আমাৰ মাজত যিহঁতে দুখীয়া গৰীব আছে সকলোৰ প্ৰতি বেছিকৈ আমি সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু আমাৰ মাজত সকলোৰ মাজত মেল প্ৰেম শান্তি ৰাখিবলৈ আমি চেষ্টা কৰিম। আৰু আমি সকলোক এই যীশু খ্ৰীষ্টৰ মুক্তিৰ কথাটো শুনাবলৈ আমি আগবাঢ়ি আহিছোঁ বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। যীশু মাৰাং।